কবিতাৰ শিৰোনাম আজি মোক চাবলৈ দৰা আহিব। কবি শ্ৰীমন্ত দত্ত অনুশীলন। আজি মোক চাবলৈ দৰা আহিব। ভৰিৰ আঙুলিৰ পৰা চুলিৰ আগলৈকে তন্ন তন্নকৈ চকুৰ পলক নেপেলোৱাকৈ তেওঁলোকে পৰ্যবেক্ষণ কৰিব মোৰ দেহটো। পাকঘৰৰ পৰা নাকত লাগিবহি পিতায়ে গাঁঠিৰ ধন ভাঙি যোগাৰ কৰা ব্যঞ্জনৰ ফিৰফিৰীয়া গোন্ধ। পুৱাৰ পৰা ঘঁহাকে ঘঁহি ঘঁহি বৰণ সলোৱা হ'ব কাঁহী বাতি কাপ প্লেটবোৰৰ। ড্ৰয়িং ৰুমত পুৰণি পৰ্দা আঁতৰাই ওলমোৱা হ'ব দুখনমান নতুন পৰ্দা। আয়ে জপা খুলি উলিয়াই দিব পিন্ধিবলৈ নতুন সাজ। দুদিন আগৰ পৰাই পিতায়ে আনি দিব মণিচালৰ গুটি নতুবা জবা ফুলৰ পাহি। আয়ে ক'ব কেঁচা আমলখি ঘঁহ, চুলি কোচা কিচ কিচিয়াকৈ চিলিকি থাকিব। মোৰহে পিছে মনত বৰ দুখ, গাৰ বৰণটো যে মোৰ আন্ধাৰ হ'ল। কেনেকৈ আঁউসীত বিলাম জোনাকৰ স্নিগ্ধতা। মোক চাবলৈ দৰা আহিব বুলি ক'লেই বুকুখনে ধান বনা দি বানে। দুদিনৰ পিছত আইৰ হেতা পৰা মুখ, পিতাইৰ চিন্তাক্লিষ্ট কপালৰ ৰেখা দেখিলে মোৰ বুকুখনত পুৰণি সুখ এটাই খুন্দা মাৰি ধৰে। যোৱা 2 বছৰত কত দৰা আহিল আৰু গ'ল। আমাৰ ঘৰৰ চোতালত পিছে আয়তীৰ উৰুলিৰে ৰভাতল মুখৰ নহল মাহ হালধি পিছা, নতুবা ভঁৰালৰ আগত লগোৱা নহল তাত এজুতি। দৰা আহে আৰু যায়। মোৰ প্ৰত্যাখ্যানৰ অনেক অজুহাত দেখুৱাই মোৰ যৌৱনৰ সম্ভাৱনীয়তাৰ পথাৰত বিষাদৰ হুমনীয়া হৰে পিছুটিয়াই কোনোবাই চাপৰ দেখিব, নতুবা কোনোবাই দেখিব শকত। আকৌ কোনোবাই গাৰ বৰণটোক তাচ্ছিল্য কৰি ক'ব গাখীৰে ধুলেও জানো এন্ধাৰে বৰণ সলায়। আৰু কিমান সহ্য কৰিম ধাৰাল শব্দৰ পাণ। পৃথিৱীৰ সকলো পুৰুষ পিতাইৰ দৰে হোৱা হ'লেই কোনেও নাচালেহেঁতেন গাৰ বৰণ, যিদৰে পিতায়ে চোৱা নাছিল মোৰ আইৰ দেহৰ বৰণ। এদিন সুধিছিলোঁ পুৰুষবোৰে কি চাই আই? আয়ে কৈছিল ছোৱালীৰ স্বভাৱ চৰিত্ৰ চাই। মই দেখোন তোৰ মতেই নিজক পিটিছোঁ কহিছোঁ, তথাপিতো আজি মই উপেক্ষিতা। কোনে জানো কৈছিল চাকৰি কৰা ছোৱালীৰ আকাল নাই, সেইবাবেই মন্ত্ৰী কৰিলোঁ সামৰি সুতৰি তহঁতে কৰা বিবাহৰ সমস্ত আয়োজন। ময়ো সন্ধান কৰিম এদিন চৰকাৰী চাকৰিও ল'ম, ভৰিৰ ওপৰত থিয় হ'ম, কিন্তু নঙলাৰ মুখত ডাঙৰ ডাঙৰকৈ লিখি থ'ম এইখন ঘৰত বিবাহৰ উপযুক্ত গাভৰু নাই। মোৰ ভিতৰৰ মানুহজনীক চিনি পোৱা এজন স্বামীহে লাগে আই। মোৰ চেহেৰা ভাল পোৱা কেৱল মোৰ চাকৰিৰ দৰমহা চিনি পোৱা স্বামী নামৰ এজন পুৰুষ নালাগে।